কলিয়াবৰৰ বিধায়ক তথা পূৰ্বৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক নতুনকৈ পৰিবহণ মন্ত্ৰীৰ দায়িত্ব দিয়াৰ পাছতে কলিয়াবৰৰ অসম পৰিবহণ বিভাগৰ তিনিটাকৈ মৃত আস্থানক লৈ আশাৰ ৰেঙনি দেখিছে কলিয়াবৰবাসীয়ে। পূৰ্বৰ ইংৰাজৰ চহৰৰূপে পৰিচিত শিলঘাটৰ লগতে কলিয়াবৰ তিনিআলি আৰু পুথুৰীৰ তিনিটাকৈ অসম পৰিবহণ নিগমৰ বাছ স্থান বহুদিন পূৰ্বে বন্ধ কৰি দিছিল চৰকাৰী পক্ষই। অতি ব্যস্ত এই তিনিটা বাছ স্থান বন্ধ কৰাৰ পিছতে যাত্ৰীসকলৰ দুৰ্দশাই চৰম সীমা পাইছিল। বহু দাবী আন্দোলনৰ পাছতো মুকলি নকৰা এই তিনিটাকৈ বাছ স্থানক এতিয়া আশাৰ ৰেঙনি দেখিছে কলিয়াবৰবাসীয়ে। মন্ত্ৰী কেশৱ মহন্তক আজিৰ দিনটোত পৰিবহণ মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰাত বহুদিনৰ পূৰ্বে স্তব্ধ হৈ পৰা শিলঘাট, কলিয়াবৰ তিনিআলি আৰু পুথুৰীকে ধৰি মুঠ তিনিটাকৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ স্থান পুনৰ মুকলি হোৱাৰ আশা দেখিছে জনসাধাৰণে। আমাৰ স্থানীয় বিধায়ক এগৰাকী সেই অনুষ্ঠানৰ পৰিবহণ বিভাগটোৰ মন্ত্ৰী হ'ল যেতিয়া আমি অতি আশা আমাৰ সুখী হৈছোঁ আমি প্ৰথমতে। দ্বিতীয়তে আমাৰ আশা যে শিলঘাটৰ এতিয়া স্বাভিমান এটা আমাৰ ৰাজ্যিক পৰিবহণ আস্থানটো তাহানিৰে পৰা চলি আছে এটা ঐতিহ্যমণ্ডিত বস্তু এটা। গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ এই পৰিবহণ আস্থানটো আকৌ প্ৰাণ পাই উঠিব। শিলঘাটৰ পৰা ৰাজ্যিক পৰিবহণৰ বাছবিলাক আকৌ ইয়াৰ পৰা চলাচল কৰি এই স্থানীয় ৰাইজক উপকৃত কৰিব। আমি আশা ৰাখিছোঁ যে নতুন মন্ত্ৰী মহোদয়ে আমাৰ এই শিলঘাটৰ বাকীৰ পুৰণা আশা এইটো তেখেতে নিজে বাস্তৱায়িত কৰিব। এইখিনি আমাৰ কামনা। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।